সৰস্বতী পূজাৰ ৰীল আমাৰ ৰাণী একদম সাজি কাচি ৰাণী যেন হৈছে ৰাণী নে ৰাণী একদম ৰীল। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি হৈছে সৰস্বতী পূজা। আমি সৰস্বতী পূজালৈকে যাই আছোঁ। সেইটো গিনি ইফালে সুস্মিতা তাই কলেজত যাবা আহিছে বাৰু, আমি স্কুলত যাম, আমাৰ বাপাহঁতৰ স্কুলত। ভিডিঅ'টো শেষলৈকে চাই থাকবি। আৰু গিনিয়ে কিবা কবি নেকি? আমি গাড়ীত উঠিলোঁ, গাড়ীত এটা ধুনীয়া মাইনাও লগ পালোঁ, তাইও আহিছে বাৰু সৰস্বতী পূজাত যাবালগীয়া। তাৰপিছত এয়া স্কুলৰ দুৱাৰমুখ পালোঁ আহি আমি, ধুনীয়াকৈ সজাই থৈছে, খান শৰাই থৈ দিছে দুৱাৰমুখতে। স্কুলত এয়া সৰু ছোৱালী কেইজনমানে নাম ধৰি আছে আৰু ইফালে পূজাৰীয়ে পূজা আৰম্ভ কৰি আছে। নামৰ দল আহি পেলাই এইমাত্ৰ স্কুলত নাম গাবৰ কাৰণে মাতিছে, আদৰিবৰ কাৰণে সকলোৱে মানে ৰেডি হৈ আছে নামতি দলক। এনেতে আকৌ ফটো উঠাতে ব্যস্ত চুমি বাইদেউ আমাৰ কেমেৰামেন, আমি সকলোৱে অকণমান ফটো উঠি ল'লোঁ। এইফালে আকৌ নামঘৰ আহিলোঁ। এয়া সকলোৱে নাম চাই আছে, আমিও অলপ বহি নাম চালোঁ। সৰস্বতী মাৰ চৰণত সেৱা এটা ল'লোঁ। আৰু নামযোৰা আমাৰ গাঁৱৰে ঘৰৰ ওচৰৰে প্ৰায়। নামযোৰা চাই বাৰু বহুত বেয়া লগা নাই, ভাল লাগছি। আপোনালোককো যদি কেতিয়াবা দৰকাৰ হয় বা প্ৰয়োজন হয় আপোনালোকেও কণ্টেক্ট কৰিব পাৰে। আৰু নামযোৰা চাই ভালে লাগছি বাৰু। তাৰপিছত আমি সেৱা এটা ল'লোঁ সৰস্বতী মাৰ চৰণত। আৰু বহি থাকোঁতে একদম সৰু টিকলি কেইটামান দেখা পাই আমাৰো সৰু দিনকেইটালৈকে মনত পৰি গৈছে মোৰ একদম। এই আমাৰ লগ খানা চুমিয়ে মোক এই খানা খালা, তাই বোলে বিৰাট ভোক লাগছি কাৰণে তাইকে আগতে খাব দিছোঁ। এইটো আমাৰ চুমি বাইদেউ। নামৰ একদম লাষ্ট মুহূৰ্ত। এটা ইণ্টাৰেষ্টিং কথা কি জানানে আপোনালোকে, আমি দুটা আজি য'তে গৈছোঁ ত'তে সুধছি মানে কাপোৰ দুযোৰা কি একে নিচিনাকৈ পিন্ধিছা, ক'ৰ পে লৈছা একে নিচিনা কাপোৰ, ক'ৰবাৰ পে অৰ্ডাৰ কৰি লৈছা নে ফেৰিয়ালাৰ পে লৈছা নে মংগলদৈৰ পৰা লৈছা নে ক'ৰবাৰ বেলেগৰ পে লৈছা, ইমানে সুধছি মানে উত্তৰ দিওঁতে আমি নিলাগছে। আমি কৈছোঁ মানে লওঁ বুলিয়ে লৈছোঁ, আমি দুটাই একেলগে অৰ্ডাৰ কৰি লৈছোঁ এনেকৈ কৈছোঁ আৰু উপায় নাই। চবখানে সোধে, য'তে যাওঁ ত'তে সোধে। আজিলৈ ভিডিঅ'টো ইমানে।